আসাম টেকনিক্যাল জব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম কি ভেকেঞ্চি আহি আছে টেকনিক্যাল লাইনত। এখন সুন্দৰ নটিচ আহিছে ভেকেঞ্চি দ্য আসাম গেছ কৰ্পৰেশ্যন লিমিটেডৰ পৰা। তাত আমাক বিচৰা হৈছে গ্ৰেজুৱেট ট্ৰেইনি ইঞ্জিনিয়াৰ আৰু মেনেজমেণ্ট ট্ৰেইনি ইঞ্জিনিয়াৰ। আৰু এপ্লিকেশ্যনৰ ফৰ্ম ফিল আপ ডেটটো হৈছে 26/2/2021 পৰা 8/3/2021। চ' কি পোষ্ট আছে আমি এবাৰ চাই লওঁ। গ্ৰেজুৱেট ইঞ্জিনিয়াৰ বিচাৰিছে আমাৰ মেকানিকেল ডিপাৰ্টমেণ্টৰ নাম্বাৰ অফ পোষ্টটো ষ্টাইপেণ্ড দিব 25,000 টকা পাৰ মান্থ। ফাৰ্ষ্ট ক্লাছ বি টেক উইথ 65% লাগে আৰু মেক্সিমাম এজটো আমাৰ 30 ইয়াৰ্ছ। তেনেদৰে বিচাৰিছে গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনি ইনষ্ট্ৰুমেশ্যন দুটা ষ্টিপেণ্ড দিব 25,000 পাৰ মান্থ আৰু 30 ইয়াৰ্ছ বিচাৰিছে। তাৰপিছত চাওক গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনি বিচাৰিছে কেমিকেলৰ এটা, গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনি কম্পিউটাৰ চায়েন্সৰ এটা, মেনেজমেণ্ট ট্ৰেইনি 5টা। চ' আপোনালোকে চাওক চিলেকশ্যন প্ৰচিডিউৰ ইয়াতে এটা ৰিটেন টেষ্ট হ'ব। ৰিটেন টেষ্টৰ পিছত 1:5 ৰেচিঅ'ত ইণ্টাৰভিউলৈ মাতিব। আফটাৰ পাৰ্চনেল ইণ্টাৰভিউ, আফটাৰ মেডিকেল ফিটনেছ টেষ্ট আপোনালোকে এই জবটোৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু আদাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াবিলাক হৈছে বি টেক লাগিব আপোনাৰ, এজ পাৰ ৰিজাৰ্ভেশ্যন SCৰ কাৰণে 2টা আছে, STৰ কাৰণে 1, ST প্লেঞ্চৰ কাৰণে 1টা আছে, OBCৰ কাৰণে 3টা আছে, আনৰিজাৰ্ভৰ কাৰণে 5টা আছে। কেনেকৈ এপ্লাই কৰিব আপোনালোকে এই ৱেবছাইটটোত যাব www.assamgas.org, যিটোতে আপোনাৰ লিংকটো এক্টিভ হ'ব 26ৰ পৰা 8 তাৰিখৰ ভিতৰত। চ' এইটো এটা পাব্লিক ছেক্টৰ হয়, গভৰ্ণমেণ্ট আণ্ডাৰটেকিংটো হয়, গতিকে আপোনালোকে পলম নকৰি এইকেইটা পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰক। যিসকল মেকানিকেলৰ হয়, যিসকল ইনষ্ট্ৰুমেণ্টেলৰ হয়, কেমিকেলৰ হয়, কম্পিউটাৰ চায়েন্সৰ হয়, এনেধৰণৰ জব আপডেট আপোনালোকে যদি আৰু পাই থাকিব বিচাৰে প্লিজ লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিব মোৰ চেনেলটো। ধন্যবাদ।